লগত মই আৰু মোৰ ল'ৰা অজিত কাম এটাত ওলাই আহিছিলোঁ তিনিচুকীয়া ফালে তাৰপিছত সোমাইতো বাইপাছ কামটো হৈ যোৱাৰ পিছত ঘৰলৈ যাবলৈ মন নাই দুইটাই গৈ আছোঁ মাত্ৰ চিধা ৰাস্তাত ফোন কৰিছোঁ কি ধুনীয়া চাওকচোন তিনিচুকীয়া বাইপাছ जाता हूँ तुमसे ही मिल जाता हूँ तुमसे पूरा कॉपीराइट क्लेम লাগিব একো প্ৰব্লেম নাই জাষ্ট মা আৰু বেটা এটা ফূৰ্তি এটা ধুনীয়া মুহূৰ্ত পাৰ কৰাইছোঁ কেপচাৰ কৰিছোঁ ভিডিঅ'ত অসম দেশৰ বাগিচাৰে ছোৱালী ধুনীয়া ধুনীয়া বাগান নীলা আকাশৰ তলত এটা ধুনীয়া ৰাস্তা সঁচাকৈ আমাৰ অসমখন বহুত ধুনীয়া অসম দেশৰ বাগিচাৰে ছোৱালী ধুনীয়া জেগা এডোখৰ कैसे तेरी खुद गर्जी ना दो तुझने ना छाओ कैसे तेरी टूट जाए कोई वही হে গাইজ আমি দুটাই গৈ গৈ একদম মাকুমৰ পৰা কাকপথাৰ বাইপাছ পাই গ'লোঁ আমি ভাবিলোঁ এটা নামচাই যাওঁ নে শদিয়াতে লগ যাওঁ তেতিয়া হাজবেণ্ডে সেই টাইমতে ফোন কৰি কৈছে ইমান দেৰি আবেলি 3-4 বাজিব হ'ল দুটাই যাব নালাগে ঘূৰি আহা নেক্সট দিনা যাবা আমি দুটাই আৰু থুটমুট চেলেকৈ গুচি আহিলোঁ আৰু তাৰপিছত ইমান ভোক লাগিছে তাৰপিছতে আমি দুটাই সোমালোঁ KFC তিনিচুকীয়া ইমান ধুনীয়া জেগাৰ পৰা আহি আমি আগলৈ আগবাঢ়ি নগ'লোঁ কাকপথাৰ পাই গ'লোঁ ভাবিছিলোঁ অৰুণাচল যাবগৈ বুলি নগ'লোঁ তাৰপিছত আহি KFCত খাবলৈ গৈছোঁ এতিয়া দুটাৰ ইমান বেছি ভোক লাগিছে খাই লওঁ আৰু দুটাই যে এনেই ঘূৰি ফুৰিলোঁ নহয় কিবা এটা বহুত বেছি ভাল লাগিলে মোৰ ফেভৰেট বাৰ্গাৰ খাই লওঁ আৰু হে গাইজ আচলতে আজি এই মুহূৰ্তটো মোৰ কাৰণে বহুত বেছি ধুনীয়া আছিলে মই আৰু মোৰ ল'ৰা দুটাই একদম কথা পাতি গান শুনি ইমান ধুনীয়া এটা জাৰ্ণি কৰিলোঁ সেয়েহে মোৰ চেনেলত মই ছেভ কৰি ৰাখিছোঁ ভিডিঅ'টো ভাত বনাব দিলোঁ আৰু আমি মাক সোধেগৈ KFCত ইমান বেছি ভোক লাগিছে নহয় খাই ল'লোঁ আজি আলিয়া খুচ হৈ যাব একদম আজি মোৰ ছোৱালী পুৰা ফূৰ্তি হৈ যাব KFC চিকেন খাবলৈ পাব